হঠাৎ জুই লাগিলে কি কৰিব আপুনি কেনেদৰে মুখামুখি হ'ব আপতকালীন পৰিস্থিতিৰ সৈতে নৰ্থ ইষ্ট ফায়াৰ সাৰ্ভিস একাডেমীত বিশেষ মক ড্ৰিল ডিব্ৰুগড়ৰ বৰবৰুৱাস্থিত নৰ্থ ইষ্ট ফায়াৰ সাৰ্ভিস একাডেমীয়ে সাজু কৰিছে স্কিল ফায়াৰ সাৰ্ভিস ইউনিট কঠোৰ প্ৰশিক্ষণৰ মাজেৰে দুৰ্যোগৰ মুহূৰ্তত উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি তুলিছে এইসকল সৈনিকক এই একাডেমীখনৰ সৈতে জড়িত হৈ আছে অৱসৰপ্ৰাপ্ত সেনাৰ কেপ্টেইন অৱসৰপ্ৰাপ্ত বায়ু সেনাৰ বিষয়াও যিদিনা মই আহিছোঁ ফিজিকেলি ট্ৰেইনিং ৰাতিপুৱা পিটি আৰু ড্ৰিল এইবিলাক চব ড্ৰিল লাগু হয় মানে এতিয়া ফায়াৰ ফাইটিঙৰ আমাৰ স্কাউট ড্ৰিল হয় কি কয় হাউচ ড্ৰিল হয় আৰু কি কয় ৰেস্কিউ টিমৰ এই চব ড্ৰিল লাগু হয় গতিকে মোক চাই ইয়াত যোগাযোগ কৰি মই মানে ষ্টুডেণ্টক লগ পাই বহুত ভাল পাইছোঁ আৰু আপোনালোকৰ ওচৰতো এইটোকে প্ৰাৰ্থনা কৰিছোঁ কি অহাকেইটা আগন্তুক মানে যিটো ল'ৰা ছোৱালী আহিব এই পদ্ধতিটো মানে ভাল হৈ গৈ দেশৰ কাৰণে আমি আমাৰ ফায়াৰ ফাইটিং ছেফটিৰ যিটো ষ্টুডেণ্ট য'তেই হওক আমি কিবা এটা ৰাইজক সহায় কৰিব পৰাকৈ এনেকৈ ট্ৰেইনিংটো দি আছোঁ তেওঁলোকে বৰ্তমানলৈকে 500ৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তুলিছে আপতকালীন সেৱাৰ বাবে ইতিমধ্যে শিক্ষা অনুষ্ঠানখনৰ বহু শিক্ষাৰ্থী দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থা সেৱাৰ সৈতে জড়িত হৈ পৰিছে এই চলিত বেচটো আমাৰ 500 কেডাৰ্ছ আছিল প্ৰায় কিন্তু তাৰে আপোনাৰ 130-40 জনমান কোৰ্চটো কৰিব নোৱাৰিলে কাৰণ আমাৰ ট্ৰেইনিং শিডিউলটো বহুত টাফ যিটোৱে বহুতে ভাবে যে ফায়াৰ সেফটি জাষ্ট আমি এডমিশ্যন ল'লে বা থিয়ৰী কৰিলে আমি এই চাকৰি কৰিব পাৰিম বুলি ভাবে কিন্তু সেইটো টোটেলি ৰং কাৰণ ফায়াৰ সেফটি আপোনাৰ চাকৰি কৰিবলৈ হ'লে কেডাৰজন ফিজিকেলি আৰু মেণ্টেলি ফিট হ'ব লাগিব যেনেকৈ আপোনাৰ পোষ্ট পাইপ দাঙিব পাৰিব লাগিব বা নজেলছ আপোনাৰ ধৰিব যিটো আমাৰ পানী প্ৰেছাৰ চ' আমাৰ যিটো ফায়াৰ সেফটি প্ৰফেশ্যনত আপোনাৰ ফিজিকেল ট্ৰেইনিং ডেইলি ৰাতিপুৱা 4টা বজাৰ পৰা আমাৰ ট্ৰেইনিং আৰম্ভ হয় PT প্ৰেড আকৌ আপোনাৰ 9টা 9:30 10টা বজাৰ পৰা আকৌ থিয়ৰী প্ৰেক্টিকেল সমান্তৰালে এক গ্ৰুপ আপোনাৰ প্ৰেক্টিকেল এটা গ্ৰুপ হ'লে আপোনাৰ থিয়ৰী আকৌ গধূলি 6 to 8 আমাৰ যিটো আমাৰ ৰিভাইজ কৰা হয় আকৌ 10টা বজাৰ আগত আমাৰ মোবাইল জমা লোৱা হয় সেইটো কাৰণে বহুত ছাত্ৰ ছাত্ৰী মানে সন্তুষ্ট নহয় কাৰণ মোবাইল নহ'লে টোপনি নাই এনেকৈ লাষ্ট ইয়েৰ বহুত কমপ্লেইন আহিছে মই আশা ৰাখিছোঁ এবাৰ যদি আপোনাৰ কোনোবাই যদি ফায়াৰ সেফটিত অকল ইয়াত আমাৰ একাডেমিতে বুলি নহয় বা ফায়াৰ সেফটি প্ৰফেশ্যনত বা পুলিচত আৰ্মিত যাবলগীয়া মানুহ দেশৰ কাৰণে ছাৰ্ভিচ আগবঢ়াবলগীয়া মানুহ একমন কৰি পেলাই একমত হৈ আহিব লাগে এটা লক্ষ্য উদ্দেশ্য লৈ আহিব লাগে আৰু নিজকে এজন মানে ফিজিকেলি আৰু মেণ্টেলি এজন ষ্ট্ৰং পাৰ্চন হিচাপে আপোনাৰ গঢ়ি তুলিব পাৰিব ব্যুৰো ৰিপৰ্ট নিউজ নাও